নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ এই ভিডিঅ'টিত আমি সাম্প্ৰতিক ঘটনা প্ৰবাহ 2025 ৰ কাৰেণ্ট এফেয়াৰ্স জানুৱাৰীৰ যিখিনি আমি পাৰ্ট 1 ডিসকাস কৰিছিলো সেই ভিডিঅ'টোৰে পাৰ্ট 2 লৈ আহিছো ভিডিঅ'টোত 50টা কোৱেশ্চন আছে আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু যিমান পাৰে শেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনহলে লাইক কৰিবলৈ একদমেই নাপাহৰিব গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে Which festival was recently celebrated by the Karbi community in January 2025? শেহতীয়াকৈ 2025 চনৰ জানুৱাৰীত কাৰ্বি জনগোষ্ঠীয়ে কোনটো উৎসৱ পালন কৰিছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন ডি ৰংকাৰ 2025 চনৰ জানুৱাৰীত কাৰ্বি জনগোষ্ঠীয়ে এই ৰংকাৰ উৎসৱটো পালন কৰিছিল Question number 2 What was the mascot of 64th annual conference of Boro Sahitya Sabha? বড়ো সাহিত্য সভাৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মাস্কটটো কি আছিল আপোনালোকে পাৰ্ট 1 টো যদি চাইছে আপোনালোকে জানিব শুদ্ধ উত্তৰটো হয় অপচন বি কেকৰা বড়ো সাহিত্য সভাৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মাস্কটটো আছিল কেকৰা Question number 3 Who has been awarded the Shilpi Award 2025 2025 চনৰ শিল্পী বঁটা কোনে লাভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি মুকুল ৰাভা and Dr. Onima Chaudhary. Mukul Rafa আৰু Dr. Onima Chaudhary 2025 চনৰ শিল্পী বঁটাটো লাভ কৰিছে। চাওক ইম্পৰ্টেন্ট পইণ্টছ কেইটা হৈছে অনিমা চৌধুৰী তেগৰাকী প্লেবেক সিঙ্গাৰ আৰু মুকুল ৰাভা এজন ফল্ক সিঙ্গাৰ হয় আৰু দুয়োজনে শিল্পী এৱাৰ্ড 2025 লাভ কৰিছে। তাৰ পিছত নট সূৰ্য ফণী শৰ্মা এৱাৰ্ডটো 2024 চনৰ বাবে ৰেবা ফুকনে লাভ কৰিছে। তাৰ পিছত হীৰা নেওগে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ডটো লাভ কৰিছে আৰু এই জলেশ্বৰ ব্ৰহ্মাই ভীমভৰ দেউৰী এৱাৰ্ডটো লাভ কৰিছে তো গোটেইকেইটা আপোনালোকে মনত ৰাখিব Question number 4 Who has recently taken charge board director of BCCI এহতিয়াকৈ BCCI ৰ board director হিচাপে কোনে দায়িত্ব লৈছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন এ দেৱজিৎ শইকীয়াই BCCI board of director হিচাপে দায়িত্ব গ্ৰহণ কৰিছে Who was awarded Major Dhyan Chand Khel Ratna Award 2024 2024 চনৰ Major Dhyan Chand Khel Ratna বঁটা কোনে লাভ কৰিছে অপচন 4 ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন সি মনু ফাকেৰে 2024 চনৰ Major Dhyan Chand Khel Ratna বঁটাটো লাভ কৰিছে 2024 চনত Major Dhyan Chand বঁটা 4 জনে লাভ কৰিছিল প্ৰথমটো হৈছে ডি গুকেশ তাৰপিছত হৰমনপ্ৰীত সিং তাৰপিছত প্ৰবীণ কুমাৰ আৰু মনু ফাকেৰ যেটো আমি পঢ়িলো আৰু সাইডত কি খেলৰ লগত জড়িত দিয়া আছে আপোনালোকে চাব পাৰে Question number 6 What is the India's rank in largest metro network in the world বিশ্বৰ সৰ্ববৃহৎ মেট্ৰো নেটৱৰ্কত ভাৰতৰ স্থান কিমান হৈছে শুদ্ধ উত্তৰটো হয় অপচন বি থাৰ্ড অৰ্থাৎ মেট্ৰো ৰেল নেটৱৰ্কত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰতে তৃতীয়তম হৈছে এর ইম্পৰ্টেন্ট পইণ্টছখিনি যদি আমি চাও আৰু বিশ্ব মেট্ৰো নেটৱৰ্কত প্ৰথম স্থানত আছে চাইনা দ্বিতীয় স্থানত আছে ইউনাইটেড ষ্টেট আৰু তৃতীয় স্থানত ভাৰত হৈছে 2025 চনত জাপান 4 নম্বৰত আছে আৰু সাউথ কোৰিয়া 5 নম্বৰত আছে Question number 7 Which team won the Vijay Hazare Trophy 2024 to 25 2024 to 25 বৰ্ষৰ Vijay Hazare Trophy কোনটো দলে জয়লাভ কৰিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন এ কৰ্ণাটকে 2024 ৰ পৰা 25 বৰ্ষৰ বিজয় হাজাৰে ট্ৰফিটো লাভ কৰিছে ইয়াৰ ইম্পৰ্টেন্ট পইণ্টখিনি যদি আমি চাও এই বিজয় হাজাৰে ট্ৰফি 2024 to 25 আছিল 32nd এডিশন অফ বিজয় হাজাৰে ট্ৰফি আৰু চেম্পিয়ন হৈছে কৰ্ণাটকা আৰু ৰানাৰ্ছ আপ কোনে আছিল বিদৰ্ভা Question number 8 What was the theme of joint debut of the three armies for the first time in the Republic Day Parade 2025 2025 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে তিনিওটা সেনাৰ যৌথ টেবুলৰ বিষয়বস্তুটো কি আছিল 26 জানুৱাৰী তাৰিখে যি গণতন্ত্ৰ দিৱস হৈ গ'ল তাৰে প্ৰথমবাৰৰ বাবে বায়ু জল আৰু আৰ্মিৰ এই তিনিওটা সেনাৰ যৌথ টেবুলৰ বিষয়বস্তুটো আছিল অপচন ডি সশক্ত অৰ সুৰক্ষিত ভাৰত মানে শক্তিশালী আৰু সুৰক্ষিত ভাৰত ইয়াৰ ইম্পৰ্টেন্ট পইণ্টখিনি আপোনালোকে চাব পাৰে নেক্সট কোৱেশ্চন ইন হুইচ ইণ্ডিয়ান ষ্টেট was the Pangsau Pass International Festival PPIF 2025 held ভাৰতীয় কোনখন ৰাজ্যত পাংচাও পাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ 2025 অনুষ্ঠিত হৈছে
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ অৰুণাচল প্ৰদেশ অৰ্থাৎ এই পাংচাও পাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱটো অৰুণাচল প্ৰদেশত অনুষ্ঠিত হৈছে পাংচাও পাছ ইণ্টাৰনেশ্যনেল ফেষ্টিভেল অৰুণাচল প্ৰদেশত অনুষ্ঠিত হৈছে আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই উৎসৱটো উদ্বোধন কৰিছিল 20 জানুৱাৰী 2025ত কুৱেশ্যন নম্বৰ 10 Where was the 6th International Millet Festival held? ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় মিলেট মহোৎসৱ কোনখন চহৰত অনুষ্ঠিত হৈছে শুদ্ধ উত্তৰ অপশ্যন এ বেংগালুৰু বেংগালুৰুত আন্তঃৰাষ্ট্ৰীয় মিলেট মহোৎসৱ অনুষ্ঠিত হৈছিল Question number 11 Which country hosts the first international Pashmina festival প্ৰথম আন্তঃৰাষ্ট্ৰীয় পশমিনা মহোৎসৱ কোনখন দেশত অনুষ্ঠিত হয় শুদ্ধ উত্তৰ অপশ্যন বি নেপাল আন্তঃৰাষ্ট্ৰীয় পশমিনা মহোৎসৱ যেটো প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল আৰু এটো নেপালত অনুষ্ঠিত হৈছিল Question number 12 What was the theme of National Youth Day 2025 2025 চনৰ ৰাষ্ট্ৰীয় যুৱ দিৱসৰ বিষয়বস্তুটো কি আছিল শুদ্ধ উত্তৰটো হয় অপশ্যন ডি ইউথ এম্পাৱাৰমেণ্ট ফৰ নেশ্যন বিল্ডিং অৰ্থাৎ জাতি গঠনৰ বাবে যুৱক সবলীকৰণ কৰা আছিল 2025 চনৰ ৰাষ্ট্ৰীয় যুৱ দিৱসৰ বিষয়বস্তু Question number 13 Which state W won the Best W Award in 76th Republic Day celebration 76 সংখ্যক গণৰাজ্য দিৱস উদযাপনত কোনখন ৰাজ্যৰ টেবলে শ্ৰেষ্ঠ টেবলে বঁটা লাভ কৰিছে শুদ্ধ উত্তৰটো হয় অপশ্যন সি উত্তৰ প্ৰদেশ অৰ্থাৎ উত্তৰ প্ৰদেশ ৰাজ্যখনে 26 জানুৱাৰীত হৈ যোৱা গণতন্ত্ৰ দিৱসত শ্ৰেষ্ঠ টেবল বঁটা লাভ কৰিছে আৰু কিহৰ বাবে লাভ কৰিছে যি প্ৰয়াগৰাজত মহাকুম্ভ মেলা হৈ আছে 2025 চনৰ তাৰ প্ৰতিচ্ছবি তেওঁলোকে দেখুৱাইছিল আৰু সেইবাবে তেওঁলোকক এই বঁটাটো প্ৰদান কৰা হৈছে 2025 চনৰ বাবে Question number 14 Which state launched Sanman Sanjeevani app for scheme tracking কোনখন ৰাজ্যই আঁচনি অনুসৰণৰ বাবে সন্মান সঞ্জীৱনী এপটো আৰম্ভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন বি হাৰিয়ানা অৰ্থাৎ হাৰিয়ানা ৰাজ্যখনে এই সন্মান সঞ্জীৱনী এপটো আৰম্ভ কৰিছে হাৰিয়ানাৰ কেবিনেট মন্ত্ৰী শ্ৰুতি চৌধুৰীয়ে এই মহিলা ইভাম কিশোৰী সন্মান আঁচনিৰ ফলপ্ৰসূতা বৃদ্ধি কৰাৰ বাবে এই সন্মান সঞ্জীৱনী এপটো আৰম্ভ কৰিছে আৰু ইয়াৰ মূল লক্ষ্যটো হৈছে বিপিএল বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলা আৰু 10 বছৰৰ পৰা 45 বছৰ বয়সৰ ছোৱালীবিলাকক গুৰুত্বপূৰ্ণ সেৱা প্ৰদান কৰা Question number 15 In which city was the first 24-hour drinking water project inaugurated কোনখন ৰাজ্যত প্ৰথম 24 ঘণ্টীয়া খোৱা পানী প্ৰকল্প উদ্বোধন কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন বি কৰিমনগৰ স্মাৰ্ট অৰ্থাৎ কৰিমনগৰত 24 ঘণ্টীয়া খোৱা পানী প্ৰকল্প উদ্বোধন কৰা হৈছে এই কৰিমনগৰখন তেলেংগানা ৰাজ্যৰ এখন ঠাই কেন্দ্ৰীয় নগৰ পৰিক্ৰমা আৰু শক্তি মন্ত্ৰী মনোহৰ লাল খাট্টাৰে এই প্ৰকল্পটো আৰম্ভ কৰিছে Question number 16 What is the theme of Sanskriti Utsava organized by Uttar Pradesh in 2025 2025 চনত উত্তৰ প্ৰদেশে আয়োজন কৰা সংস্কৃত উৎসৱৰ বিষয়বস্তুটো কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন বি হামাৰী সংস্কৃতি হামাৰী পেহচান উত্তৰ প্ৰদেশ ৰাজ্যখনে যেটো সংস্কৃত উৎসৱ শেহতীয়াকৈ আৰম্ভ কৰিছিল তাৰ বিষয়বস্তুটো হৈছে হামাৰী সংস্কৃতি হামাৰী পেহচান Question number 17 Who is the new president of United States of America আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি কোন হৈছে 2025 চনত এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি ডোনাল্ড ট্ৰাম্প 2025 চনত ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি লাভ কৰিছে 20 জানুৱাৰীত তেওঁ আনুষ্ঠানিকভাৱে আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে Question number 18 Which state topped the Fiscal Health Index 2025 2025 চনৰ বিত্তীয় স্বাস্থ্য সূচকাংকত কোনখন ৰাজ্যই শীৰ্ষস্থান লাভ কৰিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ ওড়িশা অৰ্থাৎ ওড়িশা ৰাজ্যখনে বিত্তীয় স্বাস্থ্য সূচকাংক 2025ত শীৰ্ষস্থান লাভ কৰিছে আৰু এই ফিস্কেল হেলথ ইনডেক্স 2025ত অসমৰ স্থান কিমান আপোনালোকে কমেন্ট কৰি জনাব Question number 19 Which city has become home to India's first green hydrogen hub under National Green Hydrogen Mission ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অধীনত ভাৰতৰ প্ৰথমটো গ্ৰীণ হাইড্ৰজেন হাব কোনখন চহৰত স্থাপন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন সি বিশাখাপট্টনম অৰ্থাৎ ভাৰতৰ প্ৰথমটো গ্ৰীণ হাইড্ৰজেন হাব বিশাখাপট্টনমত স্থাপন কৰা হৈছে Question number 20 Which city in the United States recently declared a state emergency due to wildfires শেহতীয়াকৈ
আমেৰিকাত বন্য অগ্নিকাণ্ডৰ বাবে কোনখন চহৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল? আপোনালোকে নিউজত নিশ্চয় দেখিছে। শুদ্ধ উত্তৰটো হয় অপশ্যন বি লছ এঞ্জেলেছ। অৰ্থাৎ এই লছ এঞ্জেলেছ চহৰখনে বন্য অগ্নিকাণ্ডৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। কুৱেশ্যন নম্বৰ 21, হুইচ মিনিষ্ট্ৰী হেজ ক্ৰিয়েটেড দ্য কালচাৰেল ভিলেজ কলাগ্ৰাম ইন প্ৰয়াগৰাজ? কোনটো মন্ত্ৰালয়ে প্ৰয়াগৰাজৰ সাংস্কৃতিক গাঁও কলাগ্ৰাম সৃষ্টি কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ মিনিষ্ট্ৰী অফ কালচাৰ। সাংস্কৃতিক মন্ত্ৰালয়ে এই প্ৰয়াগৰাজত সাংস্কৃতিক গাঁও কলাগ্ৰামখন সৃষ্টি কৰিছে। কুৱেশ্যন নম্বৰ 22, ইণ্ডিয়া হেজ ডিজাইনেটেড হুইচ ডে এজ লোকপাল ডে? ভাৰতে কোনটো দিনত লোকপাল দিৱস হিচাপে নিৰ্ধাৰণ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি 16 জানুৱাৰী, মানে 16 জানুৱাৰী তাৰিখে ভাৰতে লোকপাল দিৱস হিচাপে পালন কৰিবৰ বাবে নিৰ্ধাৰণ কৰিছে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, ইণ্ডিয়া সেলিব্ৰেটেড ফাৰ্ষ্ট লোকপাল ফাউণ্ডেশ্যন ডে, অৰ্থাৎ প্ৰথম লোকপাল দিৱস 16 জানুৱাৰী তাৰিখে 2025 চনত পালন কৰে। আৰু এইটো দিৱস কিয় পালন কৰা হয়? এই দিনটোত লোকপাল আৰু লোকায়ুক্ত আইন 2013 বলবৎ হৈছিল আৰু যাৰ ফলত লোকপাল প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা হৈছিল। কুৱেশ্যন নম্বৰ 23, হুইচ ষ্টেট গভৰ্ণমেণ্ট লঞ্চ দীনদয়াল উপাধ্যায় ভূমিহীন কৃষি মজদুৰ কল্যাণ যোজনা? কোনখন ৰাজ্য চৰকাৰে দীনদয়াল উপাধ্যায় ভূমিহীন কৃষি মজদুৰ কল্যাণ যোজনা আৰম্ভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ ছত্তীশগড়। অৰ্থাৎ এই ছত্তীশগড় ৰাজ্যখনে দীনদয়াল উপাধ্যায় ভূমিহীন কৃষি মজদুৰ কল্যাণ যোজনাটো আৰম্ভ কৰিছে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱে এই যোজনাটো আৰম্ভ কৰিছে আৰু এই যোজনাৰ অধীনত 5.62 লাখৰো অধিক ভূমিহীন কৃষকে সুবিধা লাভ কৰিব আৰু প্ৰতিজন হিতাধিকাৰীক 10,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব আৰু এই আঁচনিৰ বাবে প্ৰায় 562 কোটি টকা আবণ্টন দিয়া হৈছে। কুৱেশ্যন নম্বৰ 24, PM Janman scheme is associated with which category of people? PM Janman আঁচনি কোনটো শ্ৰেণীৰ মানুহৰ লগত জড়িত? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি পাৰ্টিকুলাৰলি ভালনেৰেবল ট্ৰিবিয়েল গ্ৰুপছ, মানে বিশেষকৈ দুৰ্বল জনজাতীয় গোটৰ বাবে এই PM Janman আঁচনিটো দিয়া হৈছে। কুৱেশ্যন নম্বৰ 25, হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া টু ইমপ্লিমেণ্ট দ্য ইউনিফৰ্ম চিভিল কোড? ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা স্বাধীন ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন? শুদ্ধ উত্তৰটো হয় অপশ্যন বি উত্তৰাখণ্ড, মানে উত্তৰাখণ্ড ৰাজ্যখনে এই হৈছে প্ৰথম ৰাজ্য যিয়ে ইউনিফৰ্ম চিভিল কোডটো ৰূপায়ণ কৰিছে। কুৱেশ্যন নম্বৰ 26, ইন হুইচ ষ্টেট ৱেৰ দ্য খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ হেল্ড? শুদ্ধ উত্তৰটো হয় অপশ্যন এ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 27, মিচেল মাৰ্টিন হেজ ৰিচেণ্টলি বিন ইলেক্টেড নিউ প্ৰাইম মিনিষ্টাৰ অফ হুইচ কাণ্ট্ৰি? শেহতীয়াকৈ এই মিচেল মাৰ্টিনে কোনখন দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ আয়াৰলেণ্ড। আয়াৰলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে মিচেল মাৰ্টিন। কুৱেশ্যন নম্বৰ 28, হু ৱাজ ৰিচেণ্টলি এৱাৰ্ডেড দ্য ECI মিডিয়া এৱাৰ্ড? শেহতীয়াকৈ কাক ECI মিডিয়া বঁটা প্ৰদান কৰা হৈছে? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি দূৰদৰ্শন। অৰ্থাৎ এই দূৰদৰ্শন টিভিটোক ECI মিডিয়া বঁটা 2025 প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 29, হু হেজ বিন নেমড দ্য কেপ্টেইন অফ ICC মেন্স T20 টিম অফ দ্য ইয়াৰ 2024? 2024 চনৰ ICC পুৰুষ T20 দলৰ অধিনায়ক হিচাপে কোনে নিৰ্বাচিত হৈছে? অপশ্যনত আছে বিৰাট কোহলি, ৰোহিত শৰ্মা, MS ধোনী, হাৰ্দিক পাণ্ডিয়া। শুদ্ধ উত্তৰ অপশ্যন বি ৰোহিত শৰ্মা। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টছখিনি যদি চাওঁ, ৰোহিত শৰ্মাই পুৰুষৰ T20 অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে। তাৰপিছত জাসপ্ৰীত বুমৰাহক 2024 চনৰ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে আৰু অৰ্শদীপ সিঙক পুৰুষ T20 ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বঁটাটো দিয়া হৈছে। এই দুটাও আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 30, হু হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু হেট্ৰিক ইন আণ্ডাৰ-19 উমেন্স ৱৰ্ল্ড কাপ? অৰ্থাৎ 19 বছৰ অনূৰ্ধ্ব মহিলা বিশ্বকাপত হেট্ৰিক কৰা প্ৰথম ভাৰতীয় কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৈষ্ণৱী শৰ্মা। অৰ্থাৎ বৈষ্ণৱী শৰ্মাই হৈছে 19 বছৰ অনূৰ্ধ্ব মহিলা বিশ্বকাপত হেট্ৰিক লোৱা প্ৰথম ভাৰতীয়। কুৱেশ্যন নম্বৰ 31, হোৱেৰ ৱাজ দ্য ছেকেণ্ড মিটিং অফ বিমষ্টেক এক্সপাৰ্ট গ্ৰুপ অন চাইবাৰ ছিকিউৰিটি কৰ্প'ৰেশ্যন অৰ্গেনাইজড ইন জানুৱাৰী 2025? 2025 চনৰ জানুৱাৰী মাহত চাইবাৰ সুৰক্ষা সহযোগিতাৰ বিমষ্টেক বিশেষজ্ঞ গোটৰ দ্বিতীয়খন বৈঠক ক'ত আয়োজন কৰা হৈছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন চি নিউ দিল্লী।
আৰু এইখন দ্বিতীয় মিটিং আছিল আৰু এই মিটিংখন নতুন দিল্লীত 21 জানুৱাৰী 2025 তাৰিখে হোষ্ট কৰা হৈছিল আৰু হোষ্ট কোনে কৰিছিল নেশ্যনেল ছিকিউৰিটি কাউন্সিল ছেক্ৰেটাৰিয়েট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আৰু বিমষ্টেকৰ ফুল ফৰ্মটো যদি আপোনালোকে চায় তেনেহ'লে কি হয় বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যন আৰু বিমষ্টেকৰ মুখ্য কাৰ্যালয়টো ঢাকা বাংলাদেশত অৱস্থিত বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো বিমষ্টেকৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি সুধিলে ঢাকা বাংলাদেশ হ'ব Question number 32. Which Indian Navy ship conducted hydrographic survey of Mauritius recently? ভাৰতৰ নৌসেনাৰ কোনখন জাহাজে শেহতীয়াকৈ মৰিচিয়াছ হাইড্ৰগ্ৰাফিক জৰীপটো চলাইছিল শুদ্ধ উত্তৰটো হয় অপশ্যন বি INS সাৰ্ভেশক অৰ্থাৎ ভাৰতীয় নৌসেনাৰ এই INS সাৰ্ভেশক জাহাজখনে মৰিচিয়াছ হাইড্ৰগ্ৰাফিক জৰীপটো চলাইছিল আৰু এই মৰিচিয়াছটো হৈছে এটা আইলেণ্ড যিটো ভাৰত মহাসাগৰত অৱস্থিত Question number 33. Which anniversary of Republic Day was celebrated in 26 January 2025? 2025 চনৰ 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ কোনটো বাৰ্ষিকী পালন কৰা হৈছিল সকলো জানো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 76 অৰ্থাৎ 76তম বাৰ্ষিকী আছিল এইটো Question number 34. Who has been appointed as the vice chairman of Niti Aayog? নীতি আয়োগৰ উপাধ্যক্ষ হিচাপে 2025 চনত কাক নিযুক্তি দিয়া হৈছে অপশ্যন 4ৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুমন বেৰী নীতি আয়োগৰ নতুন উপাধ্যক্ষ হিচাপে এই সুমন বেৰীক নিযুক্তি দিয়া হৈছে ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ নীতি আয়োগ 2015 চনৰ 1 জানুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল আৰু এই নীতি আয়োগৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত নতুন দিল্লীত Question number 35. Which city has been declared the most polluted city in the world? কোনখন চহৰক শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে ঘোষণা কৰা হৈছে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি হানৈ ভিয়েটনামৰ হানৈখনক বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে ঘোষণা কৰা হৈছে আৰু এই হানৈখন ভিয়েটনামৰ ৰাজধানী হয় যিখনক ৱৰ্ল্ডছ মষ্ট পপুলাৰ চিটি বুলি ঘোষণা কৰা হৈছে Question number 36. Who inaugurated 38 National Games at Maharana Pratap Stadium in Dehradun? দেৰাদুনৰ মহাৰাণা প্ৰতাপ ষ্টেডিয়ামত 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ উদ্বোধন কোনে কৰিছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেৰাদুনত মহাৰাণা প্ৰতাপ ষ্টেডিয়ামত 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ উদ্বোধন কৰিছিল আৰু ডেটটো যদি সোধে 28 জানুৱাৰী 2025 চনত উদ্বোধন কৰা হৈছিল 36খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলে 38 নেশ্যনেল গেমছত পাৰ্টিচিপেট কৰিছে আৰু এই নেশ্যনেল গেমছ 2025ৰ যদি থিমটো আমাক সোধে তেনেহ'লে কি হ'ব গ্ৰীণ গেমছ Question number 37. Which state launched the welfare scheme Ritu Bharosa in 2025? 2025 চনত কোনখন ৰাজ্যই ঋতু ভৰোচা নামৰ কল্যাণমূলক আঁচনিটো আৰম্ভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেলেংগানা অৰ্থাৎ এই ঋতু ভৰোচা কল্যাণমূলক আঁচনিটো তেলেংগানা ৰাজ্যখনে আৰম্ভ কৰিছে ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ তেনেহ'লে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্থ ৰেড্ডিয়ে 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস উপলক্ষে 4টা নতুন কল্যাণমূলক আঁচনি আৰম্ভ কৰিছে তাৰ ভিতৰত এই ঋতু ভৰোচাটো এটা তাৰ পাছত বাকী তিনিটা হৈছে ইন্দিৰম্মা আত্মীয়া ভৰোচা তাৰপিছত ইন্দিৰম্মা ইন্দিলু আৰু নতুন ৰেচন কাৰ্ড Question number 38. Who became the president of Indian Athletics Federation? 2025 চনত ইণ্ডিয়ান এথলেটিক্স ফেডাৰেশ্যনৰ সভাপতি কোন হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি বাহাদুৰ সিং সাগো বাহাদুৰ সিং সাগোৱে 2025 চনত ইণ্ডিয়ান এথলেটিক্স ফেডাৰেশ্যনৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে Question number 39. What name has been given to the torch of 38 national games recently? শেহতীয়াকৈ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মছালটোক কি নাম দিয়া হৈছে শুদ্ধ উত্তৰ অপশ্যন বি তেজস্বিনী অৰ্থাৎ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মছালটোৰ নাম হৈছে তেজস্বিনী আৰু এই নেশ্যনেল গেমছ 2025ৰ মাস্কটটো কি বুলি যদি সোধে তেনেহ'লে হ'ব মনাল আৰু যিটো উত্তৰাখণ্ডৰ ৰাজ্যিক চৰাই Question number 40. Zoran Milanovic has been elected as president of which country in January 2025? 2025 চনৰ জানুৱাৰী মাহত জৰান মিলানোভিচে কোনখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে শুদ্ধ উত্তৰটো হয় অপশ্যন বি ক্ৰ'য়েছিয়া অৰ্থাৎ ক্ৰ'য়েছিয়াৰ নতুন ৰাষ্ট্ৰপতিজনৰ নাম হৈছে জৰান মিলানোভিচ Question number 41.
Who will be awarded Arjun Award in 2024 in the field of wrestling? 2024 চনত মল্লযুঁজৰ ক্ষেত্ৰত অৰ্জুন বঁটা কোনে লাভ কৰিব? ছবিত আপোনালোকে দেখাই পাইছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অমন শেৰাৱত। অৰ্থাৎ অমন শেৰাৱতে মল্লযুঁজৰ বাবে 2025 চনত অৰ্জুন বঁটা 2024 লাভ কৰিব। Question number 42. Recently, the central government set a target of 10,000 GI tags by which year? শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰে কোন বছৰৰ ভিতৰত 10,000 GI tag কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2030। 2030 চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 10,000 GI tag কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। Question number 43. Which state government launched disaster risk warning system কাৱাচাম? কোনখন ৰাজ্যৰ চৰকাৰে দুৰ্যোগৰ আশংকা সতৰ্কবাণী ব্যৱস্থা কাৱাচাম 2 আৰম্ভ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ কেৰালা। কেৰালা ৰাজ্যখনে এই সতৰ্কবাণী ব্যৱস্থা কাৱাচাম 2 আৰম্ভ কৰিছে। Question number 44. Recently, when was National Geography Day celebrated? ৰাষ্ট্ৰীয় ভূগোল দিৱস 2025 কেতিয়া পালন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি 27 জানুৱাৰী। 27 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভূগোল দিৱস পালন কৰা হৈছে। Question number 45. Sambhar Festival 2025 is celebrated in which state? সম্ভাৰ মহোৎসৱ 2025 কোনখন ৰাজ্যত পালন কৰা হৈছে? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজস্থান। ৰাজস্থানত সম্ভাৰ মহোৎসৱ 2025টো পালন কৰা হয়। 2025 চনৰ 24 জানুৱাৰী তাৰিখে এই সম্ভাৰ উৎসৱটো পালন কৰা হৈছিল আৰু এইটো সম্ভাৰ লেক অৰ্থাৎ সম্ভাৰ হ্ৰদটোত পালন কৰা হয়। Question number 46. On which date was the 15th National Voters Day celebrated in 2025? 2025 চনত কোন তাৰিখে পঞ্চদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন চি 25th of January অৰ্থাৎ 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হৈছে। Question number 47. Which country introduced a new tourism tax in January 2025? 2025 চনৰ জানুৱাৰী মাহত কোনখন দেশে নতুন পৰ্যটন কৰ প্ৰৱৰ্তন কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰাছিয়া অৰ্থাৎ ৰাছিয়া দেশখনে 2025 চনৰ জানুৱাৰী মাহত নতুন পৰ্যটন কৰ প্ৰৱৰ্তন কৰিছে। Question number 48. What was the theme of National Girl Child Day 2025? 2025 চনৰ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ বিষয়বস্তুটো কি আছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি এম্পাৱাৰিং গাৰ্লছ ফৰ এ ব্ৰাইট ফিউচাৰ অৰ্থাৎ 2025 চনৰ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ বিষয়বস্তুটো আছিল এম্পাৱাৰিং গাৰ্লছ ফৰ এ ব্ৰাইট ফিউচাৰ। Question number 49. Which country will deploy its first human powered underwater submersible? কোনখন দেশত প্ৰথমখন মানৱচালিত পানীৰ তলত ডুব যোৱা জাহাজ নিয়োগ কৰিব? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি ইণ্ডিয়া অৰ্থাৎ ভাৰতে প্ৰথমখন মানৱচালিত পানীৰ তলত ডুব যোৱা জাহাজ নিয়োগ কৰিব। Question number 50. Where will be 4th Badminton Asia Mixed Team Championships will be held in February 2025? 2025 চনৰ ফেব্ৰুৱাৰী মাহত চতুৰ্থ বেডমিণ্টন এছিয়া মিক্সড টিম চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হ'ব? এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিল। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।